মাই হাৰ্ট গোজ উইথ দ্য পিপল অফ হাজো, পুৰণা হাজো সমষ্টি, যে মোৰ তেওঁলোকৰ লগত মই আছোঁ। মুখ্যমন্ত্ৰীয়ে দিছে, তেওঁৰ পইচা, তেওঁৰ আগ্ৰহ, আমি তেওঁৰ প্ৰতিনিধি হৈহে কামখিনি কৰিছোঁ। কিন্তু বহুত বহুত ভাল লগা কিছুমান প্ৰজেক্ট আছে। ধৰক এয়া মনসা মন্দিৰ দেখিছে, তাৰপিছত আমি দামোদৰদেৱ সভাঘৰ ৰামদিয়া হৈ হালুগাঁৱৰ শিৱ সংঘ, তেনেকৈ আমাৰ আজি আৰু এটা ভাল খবৰ আছে। আজি পঞ্চতীৰ্থ মণ্ডলৰ আমাৰ গোটেইসমূহ নেতাকৰ্মী আছে, কিন্তু আমি হাজো মণ্ডলৰ এটা কাৰ্যালয়ৰ আমি শুভাৰম্ভণি হ'ব। গতিকে আপোনালোকক নিমন্ত্ৰণ জনালোঁ, কাৰণ এটা পাৰ্মানেণ্ট কাৰ্যালয় হ'ব হাজো মণ্ডলৰ। আজি এয়া হাজো, এয়াটো আপুনি গমেই পাইছে, অনুসূচিত জাতিৰ বাবে এয়া সংৰক্ষিত হৈছে। আৰু গতিকে ইয়াতে আমাৰ বহুত আবেদন কৰিছে। আমাৰ ইয়াৰ পৰা নিশ্চয় এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰকৈ বা পাৰ্টীয়ে আলোচনা কৰি কিবা কৰিব। আৰু আপোনাৰ ক'ৰ পৰা? এই মুহূৰ্তত মই হাজোত আছোঁ। আৰু আপোনালোকে দেখিলে হাজোৰ মহিলাসকলে চিঞৰি চিঞৰি কৈছে আমি সুমন বাইদেউক ভোট দিম, সুমন বাইদেউক ভোট দিম। গতিকে হাজোৰ লিষ্টত দেখোন ৰাইজে মোৰ নামটো সোমোৱাই থৈ দিছে। মনৰ ওপৰত কথা নহয়। গতিকে আমি নিজৰ মনৰ কথা এই মুহূৰ্তত ব্যক্ত কৰিব নোৱাৰোঁ, পাৰ্টীৰ আগত ব্যক্ত কৰিম। নহয়, যেতিয়াই তেখেতে দিল্লী যায় তেতিয়াই তেওঁলোকে সকলো পুৰণা নেতাসকলক লগ কৰে। এইটো এটা নিয়মৰ নিচিনা পৰিছিল, এটা নিয়ম। নেতাকৰ্মীসকল লগ লাগেই, যেনেকৈ আমি ইয়াতে লগ লাগোঁ। কেন্দ্ৰীয় নেতৃত্বই সেউজ সংকেত দিছে নেকি বাইদেউ? গতিকে ইয়াতে ইলেকশ্যনৰ কথা আহি নপৰে, কাৰণ সময়টো ইলেকশ্যন হোৱাৰ কাৰণে হয়তো আপোনালোকে চৰ্চা কৰিছে। আপুনি খেলিব নে নাই বাইদেউ? মই জনাইছোঁ, মোৰ ব্যক্তিগত ইচ্ছা পাৰ্টীক জনাইছোঁ। আপুনি এটা কথা মন কৰিছেনে যে 10 বছৰৰ দিনাখনলৈকো মই যে হাজোৰ মোক এতিয়াও মৰম কৰিছে। সুমন হৰিপ্ৰিয়া জিন্দাবাদ দিছে, সুমন হৰিপ্ৰিয়াক ভোট দিম কৈছে। গতিকে হাজোৰ ৰাইজেতো মোক বিদায় দিয়া নাই, আৰু মই হাজোৰ পৰা বিদায় হয়তো তেওঁলোকে নিদিব। কাৰণ চাওক কেনেকৈ বিদায় দিব। আমি উন্নয়নৰ কাম বিধায়ক হৈ মই হাজোত কৰিব নোৱাৰিলেও কিবা নিজৰ NGOৰ দ্বাৰা বা চৰকাৰৰ বেলেগ আঁচনিও বা ৰিকুৱেষ্ট কৰি হ'লেও বা নিজা পদ্ধতিৰেও বা নিজা ফাণ্ডেৰেও ৰাইজৰ কাম কৰাৰ বহুত সুবিধা থাকে। যে হাজোত আমি মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছিল যে কোনো ধৰণৰ কৰাপশ্যন হ'ব নালাগিব। মই হাজোত যেতিয়া আমি বিধায়ক 10 বছৰ আছোঁ, কোনো ধৰণৰ কৰাপশ্যনত প্ৰশ্ৰয় দিয়া নাছিলোঁ। ব্লক বা SDC অফিচ বা তেনেকুৱা ধৰণৰ আমাৰ অফিচবিলাকত কোনো ধৰণৰ কৰাপশ্যন নাছিল। একদম প্ৰথমতে যিটো আছিল, হয় নহয়, সেইটো স্বীকাৰ নিশ্চয় কৰে SDC অফিচ ব্লক এইবিলাকৰ। গতিকে কিমান সেই নিকা ভাৱমূৰ্তিৰে কাম কৰিব লাগিব হাজোত। আৰু হাজোৰ কাম কৰাৰ লগতে হাজোৰ কিন্তু ৰাইজৰ মন জয় কৰিব লাগিব। হাজোৰ ৰাইজৰ মন জয় কৰিলেহে কিন্তু হাজোৱে ছেকেণ্ড টাইম জিকাব। ছেকেণ্ড টাইম জিকিবৰ কাৰণে কিন্তু আপোনাৰ কামৰ লগত আপোনাক ব্যক্তিগতভাৱে তেওঁলোকে ভাল পাব লাগিব, যে আমাৰে এজন বা যে দাদা ভণ্টি বাইদেউ। গতিকে সেই ভাৱটো হাজোৰ ৰাইজৰ মাজত থাকিব লাগিব।